নমস্কাৰ, মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটা মোবাইল এপক লৈ হাহাকাৰ লাগিছে। YBI নামৰ এটা মোবাইল এপৰ জৰিয়তে অসমৰ জনতাই বিভিন্ন প্ৰান্তৰ জনতাই টকা জমা থৈছিল, কিন্তু এতিয়া এই টকা উভতাই পোৱা নাই জনতাসকলে। তেওঁলোকে এই YBIৰ পৰা টকা উলিয়াব পৰা নাই আৰু তাৰ পাছতেই সৰ্বছান্ত্ৰ জনতাই এতিয়া চৰকাৰ আৰু আৰক্ষীৰ সহায় বিচৰা আৰম্ভ কৰিছে। টাইমেট বিগ ব্ৰেকিং জনাই আছো, ডাঙৰ খবৰ। YBI টকা জমা থোৱা লোকৰ মাজত হাহাকাৰ লাগিছে। আপুনি যদি YBI টকা জমা থৈছিলে তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে, কিয়নো KYC আপডেটৰ নামত YBI ৱালেট এক প্ৰকাৰৰ বন্ধ হৈ পৰিছে আৰু জমা হোৱা টকা এতিয়া উইথড্ৰ কৰিব পৰা নাই জনতাই। পুনৰ এই এপটোৰ পৰা বিচৰা হৈছে প্ৰায় ৬০০০ টকা। এপটোত কোৱা হৈছে যে পুনৰবাৰ ৬০০০ টকা আপুনি দিব লাগিব আৰু লাখে লাখে টকা এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ জনতাই হেৰুৱাইছে। গহপুৰ, বিশ্বনাথ, ধেমাজি, লখিমপুৰ আদি প্ৰান্তত YBI ফ্ৰডত ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যা অধিক। অৰুণাচল, ডিব্ৰুগড়কে আদি কৰি বিভিন্ন প্ৰান্ততো জনতাৰ যথেষ্ট সংখ্যক টকা হেৰুৱাইছে। বিলাসী হোটেলত অনুষ্ঠান পাতি টকা বিনিয়োগ কৰিবলৈ আহ্বান কৰা হৈছিলে। তেওঁলোকে কৈছিলে তেওঁলোকে বিভিন্ন প্ৰান্তত ইনভেষ্ট কৰে, ব্লকচেইন, ক্ৰিপ্ট'কাৰেঞ্চি আদি বিভিন্ন কথা কৈছিলে। কিন্তু এতিয়া YBIৰ যিসকল বৰমূৰীয়া অসমত আছিলে তেওঁলোকক এতিয়া জনতাই বিচাৰি পোৱা নাই। দৰিদ্ৰ লোকসকলে অভিযোগ আনিছে, তেওঁলোকে কৈছে যে বহু দৰিদ্ৰৰ পৰা YBI এপৰ নামত বহু টকা লুটা হৈছে। YBIৰ লগতে এনেকুৱা আন বহু এপো এতিয়া অসমত সহজতে উপলব্ধ হৈ পৰিছে, যিবিলাকত টকা বিনিয়োগ কৰাৰ পিছত সহজতে ধনী হোৱাৰ সপোন দেখুওৱা হৈছে। ইয়াৰ ফলত জনতাৰ মাজত হাহাকাৰ লাগিছে। পুনৰবাৰ KYC আপডেটৰ নামত এই ঘটনা সংঘটিত কৰা হৈছে। গহপুৰৰ পৰা এই এপটোৰ আৰম্ভণি ঘটিছিলে। ৬% পৰা অধিক তেওঁলোকে মুনাফা লাভৰ সপোন দেখুৱাইছিলে আৰু ক্ৰমান্বয়ে ৰাজ্যৰ আন প্ৰান্তত এই এপটো বিয়পি পৰিছিলে। চেইন চিষ্টেমত তেওঁলোকে মানুহক যোগ কৰিবলৈ দিয়ে, তেতিয়া আপোনাৰ কমিশ্যন বঢ়াই দিম বুলি কয় আৰু এই লোকসকলে কোনোবাই গাহৰি বিকি, কোনোবাই বন্ধন বেংকৰ পৰা ঋণ লৈ, কোনোবাই খেতিৰ টকাৰে, কোনোবাই নিজৰ কষ্ট উপাৰ্জিত ধন YBIত লগাই দিছিলে, কিয়নো তেওঁলোকে বিশ্বাস কৰিছিলে প্ৰথম অৱস্থাত কিছু পৰিমাণে মুনাফাও দিয়া হৈছিলে। কিন্তু এতিয়া জনতাই এই এপটোৰ পৰা কোনো ধৰণৰ টকা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু জনতাৰ মাজত ব্যাপক হাহাকাৰ লগা পৰিলক্ষিত হৈছে। আমাৰ লগত ভুক্তভোগী একাংশ লোকৰ মন্তব্য আছে। তেওঁলোকৰ মন্তব্য শুনিলে আপুনি আচৰিত হৈ পৰিব যে কিদৰে ৬০০০ টকাৰ পৰা আৰম্ভ কৰি লাখ টকালৈকে বিনিয়োগ কৰা হৈছিলে আৰু এই টকাবিলাক এতিয়া লোকসকলে উভতাই পোৱা নাই। কেৱল অসমতেই নহয়, অৰুণাচল পৰ্যন্ত এই YBI এপত একাংশ জনতাই ভৰি দিছিলে। এতিয়া পুনৰবাৰ KYC আপডেটৰ নামত ৬০০০ টকা বিচৰা হৈছে। মন্তব্য শুনক। ভালেই পইচা পাই আছো, মোটামুটি সপ্তাহে সপ্তাহে পইচা উঠাইছো, পাইছো। পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত ৬০০০ টকা বিচাৰিছে। মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম? তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণত যদি হেক হৈ যায়, মোৰ চব বেংক একাউণ্ট যদি ক্ল'জ হৈ যায়, তেতিয়া মই কি কৰিম? এইকাৰণে মই দিয়া নাই। এইটো বহুত চিন্তাত আছো। মানে 2,88,000 কিমান টকা আৰু 30,000 নাই, এইটো ৬০০০ টকা দিব নোৱাৰি। বহুত মানুহক সুধিছো, নাই এইটো ভুলতো নকৰিব বুলি। মই ভাবিছো দুৰ্গা পূজাত ওলাম, মোটামুটি 10 লাখ টকামান পাম আৰু চবে ফূৰ্তি চূৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ, তেনেকৈ এটা পৰিকল্পনা আছিলে। কিন্তু সেইটোতো উল্টা হৈ গ'ল খেলটো। মোৰ এই ৱালেটৰ পইচাটো এইটো উঠাব নোৱাৰো এতিয়া, যিটো আছে এতিয়া। বেছিটো আৰু নহ'বই চাগে। মই 10 লাখ উঠাম বুলি ভাবিছিলো। চাওঁ কি কৰা যায়। বহুত মানুহ YBI জইন কৰিছে, সিহঁতৰ আলোচনা কৰি কি কৰা যায় নকৰা যায়। তাতে আমি জইনটো উইলিংলি কৰিছোঁ দেই, আমাক কোনো চৰকাৰ নাইকিয়া। কি এনেকুৱা ধৰণৰ এপছ মানে আহিলে চৰকাৰে এই এপটোৰ ওপৰত অলপ কি হয় নিয়ন্ত্ৰণ কৰিব লাগে। আমি জনসাধাৰণ যিটো আমি চাওক, লাভৰ আশা চবেই চিন্তা কৰে, চব মানে লাভৰ আশা কৰে। চ' আমি ইনভেষ্ট কৰিছোঁ লাভৰ আশাতে। আমি পইচা নোপোৱা নাই, পইচা পাইছিলোঁ, কিন্তু মাজতে কি হ'ল 3 তাৰিখৰ পৰা তেওঁলোকে উইড্ৰ বন্ধ কৰি দিলে। চ' এতিয়া আজি কি তেওঁলোকে ৰাতিপুৱা মেছেজ কৰিছে যে উইড্ৰ কৰিবৰ কাৰণে 6,000 দি KYC কৰিব লাগিব। KYC কৰিলে আফটাৰ 11 তেওঁলোকৰ যিটো আমাৰ জমা ধনটো উইড্ৰ কৰিব। ত' মই এটা কথা চৰকাৰক কওঁ, এই ক্ষেত্ৰত আমাক চৰকাৰে জইন কৰিবলৈ কোৱা নাই, কিন্তু আমি উইলিংলি কৰিছোঁ। কিন্তু এনেকুৱা কিছুমান এপছক অন্ততঃ চৰকাৰে মাৰ্কেটত কাম কৰাৰ আগত অলপ ভেৰিফাই কৰিব লাগে। আমাৰ জনসাধাৰণক অলপ এইটো অলপ কনচিয়াছ কৰিব লাগে। ত' এনেধৰণে আমি সদায় লছ খাই থাকিলে আল্টিমেটলি আমাৰ লছ, আমি জনসাধাৰণে লছ খাই আছোঁ। মই যদি পেপাৰখন সম্পূৰ্ণ দেখা নাই, মই এটা পেপাৰ কাৰ্ড পাইছিলোঁ, যিটো YBI গ্ৰুপ আছে তাত মই এটা পেপাৰ কাৰ্ড পাইছিলোঁ। এজন তেখেতে এটা আৰ্টিকুল দিছিলে, কিন্তু মই গোটেই পেপাৰখন দেখা নাই। ত' সেই বিষয়ে মোৰ নলেজ একচুৱেলি কম আছে। এই পেপাৰ কাৰ্ডটোৰ ওপৰত একচুৱেলি আমি দিয়াৰ কাৰণে যিটো দিছোঁ যে আমি যে 1 কোটি টকা মুখ্যমন্ত্ৰী সাহায্য বুজিলে লাষ্ট 26 জুলাইত দিছে নেকি বুলি শুনিছিলোঁ।
কিন্তু তাৰ কোনো আমি সবিশেষ তথ্য আমাৰ নাই, কিন্তু তাত খালি আমি গ্ৰুপটোত পাইছিলোঁ যে এনেকুৱা কথা যে আমি 1 কোটি টকা অলৰেডি দিছোঁ আৰু চাম এমাউণ্ট আমি দিবলৈ গৈ আছোঁ উইদিন 30 আগষ্ট। চ' সেইটো আমাক এনকাৰেজ কৰিছিলে আমাক কামটো কৰাৰ কাৰণে। চ' এনেকুৱাবিলাক যদি তাত নিউজ ওলায় অন্ততঃ অলপ নিউজ মানে গোষ্ঠীপক্ষই অলপ ভালকৈ চালি জাৰি বস্তু প্ৰকাশ কৰিব লাগে। যিকোনো বস্তু এটা লাভ পালেতো চবেই আজিকালি যাব, মানুহৰ অসুবিধাও বহুত। ভাবিছিলোঁ যে ময়ো সোমাওঁ, তাৰপিছত গেমটোত সোমালোঁ মই, ঠিকেই চলি আছিলে গেমটো। 2 তাৰিখ মানৰ পৰা এনেকুৱা প্ৰব্লেম দিবলৈ ষ্টাৰ্ট হ'ল। যেতিয়া এদিন লছ হ'ল, লছ হোৱাৰ পিছত ডাবুলকৈ দিব ধৰিলে পইচাটো, দিনত এবাৰ ৰাতি এবাৰ, তেনেকৈ কৰি কৰি লাহে লাহে উইথড্ৰ প্ৰব্লেম দেখাব ল'লে। দেখাই পেলাই উইথড্ৰ প্ৰব্লেম দেখাব ল'লে আৰু তাৰপিছত আৰু লাহে লাহে এনেকুৱা হৈ গ'ল আৰু পইচাটো নুঠোৱা টাইপৰ হৈ গ'ল। বহুতখিনি ল'ৰাও আছে, সিহঁতো এই আশাতে সোমাইছিলে, কিন্তু চবৰে এতিয়া এনেকুৱা হৈছে। সেইটো চৰকাৰে অকণ কিবা এটা ভাবি দিব লাগে আৰু। মানে সিহঁতে টাৰ্গেট কৰি লৈছে নিচিনা হৈছে, মানে অসমখনক পুৰা এপেৰে ভৰ্তি হৈ গৈছে মোবাইলটো। এতিয়া নতুন নতুন এইটো YBY কথাটো কোৱা নাই, YBR নিচিনা আৰু 10টামান এতিয়া আহি গৈছে। মই কিছুমানৰ পৰা জানিব পাইছোঁ যে আমাৰ ইউজাৰ কিছুমানক YBI যিসকলে ID খুলি পেলাই কৰি আছিলে ট্ৰেডিং, সেই কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব অনিবাৰ্য, যদি KYCটো নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেছ হ'ব বুলি কৈছে, নহয় জানো? তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে ট্ৰেডিং YBI তৰফৰ পৰা মানে দি আছে, আমাক জোৰ-জবৰদস্তি বাধ্য কৰাই আছে যে মানে KYC কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব। এই ক্ষেত্ৰত কিমান লগাইছিলে আপুনি? মই লগাইছিলোঁ 6000। ৱালেটত মোৰ 29,000 আছে। চাৰ্জাৰটো মইতো নিদিওঁ, মোৰ KYC কৰাত মই এইটো নকৰোঁ আৰু। সকলোৱে যে কিবা এটা উপাৰ্জন হ'ব, আমি ঘৰত থাকি একো উপাৰ্জন নহয় সেয়ে ভাবি পেলাই সোমাইছিলোঁ, কিন্তু এইটো এপটোৰ জৰিয়তে দেখোন বহুখিনি লছে হৈছে আৰু সোমাই পেলাই। কিমান আছে যে এনেকে এপছ কেইটাৰ কাৰণে অলপ চালি জাৰি চাই মেলি যাতে প্ৰশাসনো অলপ সহায় সহযোগিতা আগবঢ়ায়, সেয়ে মোৰ চৰকাৰৰ ওপৰত। পইচা লগাইছিলোঁ 6000 টকা দিন হাজিৰা কৰি। তাৰপাছত পইচাটো ওলাবলৈ মানে এই কেইদিনৰ ভিতৰত ওলাম বুলি ভাবিছিলোঁ। তো ওলাবৰ কাৰণে যিটো অপশ্যনত গ'লোঁ তেতিয়া KYCটো লাগি গৈছে। KYCত আকৌ আধাৰ কাৰ্ড বিচাৰিছে আৰু লগতে 6000 টকা বিচাৰিছে। সেইটো কাৰণে পইচাটো ওলাব পৰা নাই। সেই 6000 টকাৰ আধাৰ কাৰ্ডৰ বিষয়ে লৈ এতিয়া হাহাকাৰ সৃষ্টি হৈছে, বন্ধ হ'ল বুলি জানিব পৰা গৈছে। এতিয়া ভয় লাগি গ'ল, কাৰণ মই দিন হাজিৰা কৰি লগাইছোঁ পইচাটো, সেই পইচাটো মই কেনেকৈ ঘূৰাই পাম তাৰ ব্যৱস্থা মই বিচাৰি পোৱা নাই। এতিয়া ৱালেটত আছে আপোনাৰ 21,500 টকা। কৈ আছে আপলাইনে যে বস্তুটোৰ ব্যৱস্থা কৰি আছে, পইচা দিম বুলি কোৱা নাই, সিহঁত কৈ আছে আৰু এই অপশ্যনটোৰ বিষয়ে মানে সমালোচনা কৰিবৰ কাৰণে ওলাই আছে। আমাৰ 3টা লগোৱা হৈছে, দাদাৰো লগোৱা আছে, বাইদেউৰো লগোৱা আছে, মোৰো আছে। এনেকৈ পইচা উঠাইছিলে নাই? এবাৰো উঠোৱা নাই পইচা। নিশ্চয় মই লগাইছিলোঁ। কি হ'ল কাহিনীটো কওকচোন। মই 6000 টকা গাহৰি বেচি পেলাই মই লগাইছিলোঁ। তাৰপিছত কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBYতে 6000 টকা জইনিং দিলে 1-2 টকা পাবি বুলি মোক জইনিং কৰালে। তাৰপিছত মই জইনিং হ'লোঁ 6000 টকা দি পেলাই। লাষ্টত গৈ থৈ মই চাইছোঁ যে এইটো বন্ধ হৈ আছে। মই এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ, কোনো কৰ্ম সংস্থাপন নাই, গাহৰি বেচি পেলাই মই 6000 টকা মই দিলোঁগৈ, জইনিং কৰিলোঁ। এতিয়া 1 টকা মই উইথড্ৰ কৰিব পৰা নাই। তো মোক এতিয়া এই টকাটো মই উইথড্ৰ কৰিব পৰা নাই, বন্ধ হৈ আছে। মই এইটো টকা মোক লাগে। KYC দেখুৱাইছে, KYC এতিয়া ছাবমিট কৰিবলৈ হ'লে 6000 টকা লাগে। মই 6000 টকা ক'ৰ পৰা মই পাম? মোক টকাটো যিখিনি মোক ফচি গৈছে সেই টকাটো মোক লাগে। মইতো যিটো টকা মই ইনভেষ্ট কৰিছোঁ, মই গাহৰি বেচি পেলাই সেই 6000 টকা মই দি দিছোঁ। 1-2 টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলোঁ, কিন্তু এই 1 টকা 2 টকাও মই নাপালোঁগৈ। মই 1-2 টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ, সিহঁতক মই হোষ্টেল ফিজবিলাক দিম বুলি মই 6000 টকা মই দিছিলোঁ। এতিয়া মই ভাবোঁ যে অসম চৰকাৰক যাতে সেই YBY টকাটো, ফচি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি যায়। গাহৰি গ'ল, পইচা গ'ল, এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ, মই টকাটো কেনেকুৱা মই পাম? তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই YBY যিখিনি টকা ফচি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰি। মই 12,000টো মোৰ ফচি গৈছে। চেষ্টা কৰিছোঁ নোলায়, মই 6000 টকা লগাইছোঁ।